যিখিনি আছে বিভিন্ন সমস্যাৰ জড়িত যেহেতু আমাৰ ভলণ্টিয়াৰ আমি চৰকাৰৰ ওচৰত দাবী জনাই আছো যে আমাৰ যিটো ভলণ্টিয়াৰ দফাটো উঠাই দিব লাগে 1947 চনত যে ভলণ্টিয়াৰ দফা সেইটো নাইকিয়া কৰিব লাগে আমাক ৰেগুলাৰ কৰিব লাগে যিহেতু আমি 30 বছৰ পিন্ধি লৈ পেলাই আমি চৰকাৰক সেৱা কৰি আছো ধন্যবাদ আৰু এটা আমাৰ বিভিন্ন সমস্যাৰ মাজত আৰু এটা সমস্যা আমাৰ বিশেষ হৈছে যে আমাৰ 55 বছৰ মানে এজন গৃহস্থে মাত্ৰ 55 বছৰ থাকিব পাৰে কিন্তু বেলেগ চৰকাৰী কৰ্মচাৰী হয়তো 60 বছৰ চাকৰি কৰিব পাৰে গতিকে আমি এইটো কৈছো যে আমাৰ 55 বছৰ নহয় গৃহস্থে 60 বছৰ কৰিব লাগে কাৰণ অসম গভৰ্ণমেণ্টৰ কৰ্মচাৰী যদি 60 বছৰ চাকৰি কৰিব পাৰে গৃহস্থী স্বেচ্ছাসেৱকসকলে তাতকৈ বেছিহে কৰিব লাগে হিচাপত কিন্তু আমাৰ কমাই থৈছে আমি চৰকাৰৰ লগত আলাপ আলোচনা কৰি আছো দাবী জনাই আছো যে আমাৰ 55 বছৰ বা 60 বছৰ কৰিব লাগে আমাৰ চাকৰিটো নিয়মীয়াকৰণ কৰিব লাগে আৰু আমাৰ অন্য চৰকাৰী কৰ্মচাৰী যি সুবিধা পায় আমাক সেইখিনি সুবিধা প্ৰদান কৰিব লাগে যিহেতু আমি ইমান দিন চৰকাৰক বিনা বেতনত সামান্য পকেট একাউণ্ট চেটা লৈ পেলাই চৰকাৰ সহায় কৰি আছো গতিকে আমি চৰকাৰক দাবী জনাইছো আমি সদৌ অসম ভিত্তিত এতিয়া আমি এইটো যৌথ সমিতিৰ দ্বাৰা চৰকাৰক আহ্বান জনাম যে আমাৰ যি যি সমস্যা আছে আমাৰ সমস্যাখিনি বিশেষকৈ দূৰ কৰিব লাগে আমাক ৰেগুলাৰাইজ কৰিব লাগে আৰু আমাৰ পৰিয়াল আৰু আমাৰ সকলোৰে উজ্জ্বল ভৱিষ্যতটো যাতে উজ্জ্বল কৰিব পৰাকৈ আমাৰ সুবিধা প্ৰদান কৰিব লাগে